টিয়কৰ এজন শিক্ষিত যুৱক প্ৰবীণ দত্ত। বহু কষ্টৰে পৰিয়ালটোৱে ডাঙৰ দীঘল কৰি উচ্চ শিক্ষিত কৰিছিল প্ৰবীণক। দৰিদ্ৰতা নেওচি প্ৰবীণে উচ্চ শিক্ষা লাভ কৰি টিয়কৰ এখন ব্যক্তিগত বিদ্যালয়ত কাৰ্যনিৰ্বাহ কৰি পৰিয়ালটোক কিছু সকাহ দিছিল। প্ৰবীণ দত্তই কিছুদিন পূৰ্বে টেট শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল। দৰিদ্ৰ ঘৰখনলৈ নামি আহিছিল আনন্দৰ জোৱাৰ, কিন্তু হঠাতে যেন কাল অমানিশা নামি আহিল পৰিয়ালটোলৈ। প্ৰবীণৰ বিকল হৈ পৰে দুয়োটা কিডনীয়ে। এই খবৰ লাভ কৰাৰ পিছতেই সৰগ ভাগি পৰিল দৰিদ্ৰ পৰিয়ালটোৰ মূৰত। হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃক সকাহ দিব পৰাকৈ প্ৰবীণে জীৱন যাত্ৰাত আগবাঢ়িব খোজোতেই সন্মুখীন হ'ব লগা হৈছে কঠোৰ বাস্তৱৰ সৈতে। মানে দুইটা কিডনী বিকল হোৱাৰ বিষয়ে আজি কিছুদিনৰ আগতেহে গম পালোঁ যে যিহেতু বাকী এই বেমাৰটোৰ বিষয়ে গম পোৱা নাযায় বুলি কৈছে, আৰু যিহেতু মোৰ বেমাৰটো হৈছে ক্ৰনিক কিডনী ডিজিজ, এইটো বহুত দিনৰ আগৰ পৰা হৈ থাকিলে, কিন্তু মোৰ শৰীৰটোৱে এই বিষয়ে মোক জানিবলৈ নিদিলে। মই চাকৰি পাইছিলোঁ 2014 চনৰ পৰা টিয়কৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় টিয়ক জাতীয় বিদ্যালয়ত মই কৰি আছিলোঁ, নিযুক্তি পাইছিলোঁ যদিও তাত কৰাৰ পাছত যোৱা 28 আগষ্ট তাৰিখে অসম চৰকাৰৰ যি শিক্ষা বিভাগৰ টেটৰ নিযুক্তি, তাত মই নিয়মীয়া শিক্ষকৰ নিযুক্তি পাইছিলোঁ দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ 102 নং জোৰডংগা প্ৰাথমিক বিদ্যালয়ত। যোৱা 1 ছেপ্টেম্বৰ তাৰিখে মই তাত যোগদানো কৰিছিলোঁ। বিদ্যালয়লৈ কিছুদিন আমি গৈছিলোঁ যদিও বন্ধতে এসপ্তাহ, তাৰ মাজতে আকৌ এসপ্তাহ পুনৰ গৈছিলোঁ যদিও বিদ্যালয় খোলা নাছিল। কৰোণা বৰ্তমান মহামাৰী পৰ্যায়ৰ কাৰণে বিদ্যালয় খোলা নাছিল কাৰণে মই যোৱা নাছিলোঁ। কিন্তু এতিয়া 1 তাৰিখৰ পৰা বিদ্যালয়ও খুলিবলৈ লৈছে। যি কি নহওক, কিন্তু বৰ্তমান আমাৰ আৰ্থিকভাৱে একেবাৰে অৱস্থাটো দুৰ্বল, আৰু এই এনেকুৱা এটা অৱস্থাত আমি উন্নত চিকিৎসাৰ কাৰণে আমি ভাবিব পৰাটো একেবাৰে অসম্ভৱ। গতিকে সেইকাৰণে ৰাইজক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যদি কোনোবা সহৃদয় লোকে পাৰে, গতিকে পাৰিলে মোৰ অনাগত দিনসমূহৰ কাৰণে ভাবি পেলাই যি পাৰে, যোনে যেনেকৈ পাৰে সহায় সহযোগিতা আগবঢ়াই মোৰ উন্নত চিকিৎসাৰ কাৰণে সহযোগিতা আগবঢ়ালে নথৈ আনন্দিত হ'ম। ইতিমধ্যে প্ৰবীণৰ চিকিৎসাৰ নামত সাঁচতীয়া ধনো প্ৰায় শেষ হৈছে। উন্নত চিকিৎসাৰ বাবে প্ৰবীণক প্ৰয়োজন এতিয়া বৃহৎ পৰিমাণৰ ধনৰ। দৰিদ্ৰ পৰিয়ালটোৱে বহন কৰিবলৈ সক্ষম নহয় এই অৰ্থ। সেয়ে প্ৰবীণ আৰু তেওঁ নিসহায় মাতৃয়ে সুহৃদয় ৰাইজৰ পৰা বিচাৰিছে সহায়ৰ হাত। কোনো সুহৃদয় লোকে সহায় কৰিব বিচাৰিলে SBIৰ টিয়ক শাখাত থকা 3039715604 নম্বৰৰ আৰু IFC কোড SBIN 0001718ত সহায়ৰ হাত আগবঢ়াব পাৰিব।